Hey everyone, this is Peter Kaur and welcome to my video. আজি মই এই ভিডিঅ'টিত সেবাৰ যিখন SSLC ইংলিছ কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখনৰ ওপৰত কিছুমান আলোচনা কৰিবলৈ ওলাইছোঁ। এই কুৱেশ্যন পেপাৰখন ইমান জটিল কুৱেশ্যন পেপাৰ নহয়, ধুনীয়া এখন কুৱেশ্যন পেপাৰ যিখন ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ কুৱেশ্যন আনচাৰ এটেম্প কৰিব পাৰে। ইমানো জটিল কুৱেশ্যন কটা নাই। দুই এটা অলপ আমাৰ কনচেপ্ট বেছড দুই এটা কুৱেশ্যন আছে যিটোৱে আমাৰ কগনিটিভ স্কিলটো টেষ্ট কৰিছে বা অলপ জটিল বুলি আমি ক'ব পাৰোঁ, কিন্তু মেক্সিমাম কুৱেশ্যন সিমান জটিল নহয়। ধুনীয়াকৈ ল'ৰা ছোৱালী পাছ কৰি যাব পাৰে বা মেক্সিমাম কুৱেশ্যন তেওঁলোকে ধুনীয়াকৈ এটেম্প কৰিব পাৰিব, ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিব। যি কি নহওক, প্ৰথম যিটো পাৰ্ট ছেকশ্যন এটোত মাল্টিপল চইচ কুৱেশ্যন আছে। এম চি কিউখিনি প্ৰথমতে আমাক এটা আনচিন পেছেজ দিছে। আনচিন পেছেজটোৰ ওপৰত কেইটামান ষ্ট্ৰেইট ফৰৱাৰ্ড কুৱেশ্যন দিছে, সেইখিনি সিমান জটিল নহয়। তাৰপিছত আমাৰ যিখিনি টেক্সৰ পৰা এম চি কিউ আহিছে সেইখিনি মেক্সিমামেই ইজি, ষ্ট্ৰেইট ফৰৱাৰ্ড বা অকণমান আমি ভাবিলেই আমি আনচাৰটো আমি পাব পাৰোঁ। কিন্তু দুই এটা তাৰ ভিতৰতে আমাৰ ভকেবুলাৰী টেষ্ট কৰা বা কগনিটিভ স্কিল টেষ্ট কৰা কুৱেশ্যন আহিছে, যিকেইটা অকণমান আমি জটিল বুলি ধৰিব পাৰোঁ। কিন্তু মেক্সিমাম কুৱেশ্যনেই ইজি আৰু আমি অকণমান ভাবিলে আমি লিখিব পাৰোঁ। তেনেকুৱা কেইটামান কুৱেশ্যন মই কৈ দিছোঁ, যিকেইটা কুৱেশ্যন তেনেই সহজ। প্ৰথমতেই আছে অজেবল ৱাজ এ ডেছ বিল'। অজেবল ৱাজ এ ডেছ বিল', অপশ্যনছ এ fat and lazy, B fat and sloppy, C thin and enthusiastic, D thin and sloppy. এইটো পাঠটোত ডাইৰেক্ট আছে যে অজেবল ৱাজ এ ফেট এণ্ড শ্লপি পিল'। তেনেকুৱা ষ্ট্ৰেইট ফৰৱাৰ্ড কুৱেশ্যন আহিছে। আৰু এটা আহিছে দেয়াৰ ইজ ন' বডি হিয়াৰ হু ইজ এ চাইল্ড হু ছেড দিছ। দেয়াৰ ইজ ন' বডি হিয়াৰ হু ইজ এ চাইল্ড, এই কথাষাৰ কোনে কৈছিলে? দ্য এল্ডাৰলি উমেন, দ্য কণ্ডাক্টৰ, বালি, এ ফিল' পেচেঞ্জাৰ। এই কথাষাৰ বালিয়ে কৈছিলে বাছখন থাকোঁতে। তেনেকুৱা আৰু বহুত আছে। বেছড অন দ্য ডিটেইলছ গিভেন এবাউট লেঞ্চ'জ হাউচ ইন এ লেটাৰ টু গড, ইট কেন বি বেষ্ট ডেছক্ৰাইব এজ। লেঞ্চৰ ঘৰটো আমি কেনেকৈ ডেছক্ৰাইব কৰিব পাৰোঁ? মেজেষ্টিক, ইম্প'জিং, ইউনিক, চলিটাৰী। আমি চলিটাৰী বুলি লিখিব পাৰোঁ। তেনেকুৱা চলিটাৰী হৈছে অকলে যিটো পাহাৰৰ ওপৰত আছে তাৰ ঘৰটো। তেনেকুৱা বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড কুৱেশ্যন আহিছে, ভাল কুৱেশ্যন আহিছে। কুৱেশ্যন কিন্তু দুই এটাহে অকণমান ল'ৰা ছোৱালীৰ কাৰণে জটিল নিচিনা মোৰ লাগিছে। যি কি নহওক 45 মাৰ্কছৰ ভিতৰত আমি ধুনীয়াকৈ মাৰ্ক আমি ইয়াত স্ক'ৰ কৰিব পাৰোঁ, যদিহে আমি ভালকৈ টেক্সট বুকখন পঢ়িছোঁ বা যদিহে আমি ভালকৈ ষ্টাডি কৰিছোঁ। গোটেই বছৰটোত আমি যিটো ষ্টাডি কৰিম, যিটো আমি বুজিম, যিটো আমি কনচেপ্ট ল'ম, সেইখিনিৰ ওপৰতে এইটো গোটেইখিনি ডিপেণ্ড কৰিব। আৰু তাৰপিছত ছেকশ্যন বিত কেইটামান কুৱেশ্যন আহিছে। এইখিনি টু মাৰ্কছৰ আহিছে 9টা কুৱেশ্যন। ধৰা প্ৰথমৰটো আহিছে দিছ পিপল মেৰিড এমংছ দ্য লোকেলছ এণ্ড দেয়াৰ কালচাৰ ইজ এপাৰেণ্ট ইন দ্য মাৰ্চিয়েল ট্ৰেডিশ্যনছ, মেৰিজ এণ্ড ৰিলিজিয়াছ ৰাইটছ হুইচ আৰ ডিষ্টিংক্ট ফ্ৰম দ্য হিন্দু মেইন ষ্ট্ৰীম। কুৰ্গৰ মানুহখিনিৰ কথা কৈছে, হু আৰ ৰেফাৰেড টু হিয়াৰ এজ দিছ পিপল এণ্ড দ্য লোকেলছ। দিছ পিপল আৰু লোকেলছ বুলি কোনখিনি মানুহৰ কথা কৈছে? এইখিনি হৈছে কুৰ্গী মানুহখিনিৰ কথা বা কোডাবুছ যিখিনি মানুহ সেইখিনিৰ কথা কৈছে। সেইটো আমি চিধা এইখিনি পঢ়িলে ওলাই পৰে, পাঠটো প্ৰথমতেই কথাখিনি ওলাই পৰে। আৰু এটা আছে আই ৱাজ চিম্পলি দ্য চাম অফ দ'জ আফ্ৰিকান পেট্ৰিয়টছ হু হেড গন বিফৰ মি, ডেট লং এণ্ড নবল লাইন এণ্ডেড এণ্ড নাও বিগেন এগেইন উইথ মি। এইটো নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম সেই পাঠটোৰ পৰা আহিছে। আৰু সেই আফ্ৰিকান পেট্ৰিয়টছসকলৰ কথা কৈছে যিসকলে নেলছন মেণ্ডেলাৰ আগতেই তেওঁলোকৰ দেশৰ কাৰণে কণ্ট্ৰিবিউট কৰি গৈছে, যিসকল কিন্তু এতিয়া নাই, তেওঁলোকৰ মৃত্যু হ'ল, কিন্তু তেওঁলোকে সেই স্বাধীনতাটো তেওঁলোকে দেখিবলৈ পোৱা নাই। সেই মানুহখিনিৰ কথা কৈছে, তেওঁলোকৰ বাবে নেলছন মেণ্ডেলাই কি ফিল কৰিছে, তেওঁৰ মনোভাৱ কি, সেইখিনি। হাউ ডিড বেলিণ্ডা এণ্ড হাৰ পেটছ বিহেভ ৱেন দে চ দ্য পাইৰেট ইন ফ্ৰম দ্য উইণ্ড' এজ ডেছক্ৰাইব ইন দ্য পয়েম দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগন। দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগনৰ এইটো এটা ধুনীয়া কুৱেশ্যন যে বেলিণ্ডা আৰু তাইৰ পেটছবিলাকে যেতিয়া পাইৰেটটোক অহা দেখিছিল তেতিয়া কেনেকুৱা বিহেভ কৰিছিলে। সিহঁতি চব পলাইছিলে, চিঞৰিছিলে, এইবিলাক কথাই। আৰু তেনেকুৱা ইজি একেবাৰে কুৱেশ্যন পেপাৰ ছেকশ্যন বিত আহিছে। আৰু ইয়াৰ যিখিনি ছাপ্লিমেণ্টাৰী ৰিডাৰৰ 4 নম্বৰীয়া কুৱেশ্যন, লং কুৱেশ্যন, সেইখিনি
আহিছে হোৱাট মেড হৰেছ ডেনবি টু ব্ৰেক আপন দ্য চেফ কণ্টেইনিং জুৱেলাৰী এট শ্বৰ্টঅভাৰ গ্ৰেঞ্জ। যদি আমি পাঠটো ভালদৰে পঢ়িছোঁ, কুৱেশ্যন আনচাৰ আমি ষ্টাডি কৰিছোঁ, তেতিয়াহ'লে একো টান নহয়, চিধা চিধিকৈ কুৱেশ্যন আহিছে। মই যিটো কৈছোঁ সেইটোৱে মানে চিধা চিধিকৈ, ইয়াত মানে মই একো মানে কাৰ্টেল কৰা নাই, যে চিধা চিধিকৈ কুৱেশ্যন দিছে। হাউ ডিড দ্য হেক ড্ৰাইভাৰ স্কেটছ দ্য কেৰেক্টাৰ অফ লাটকিনছ। লাটকিনছৰ চৰিত্ৰটো কেনেকুৱা? লাটকিনছৰ চৰিত্ৰটো সেইটো তাতে দিয়া আছে যে লাটকিনছ মানে খুব মানে ঠগৰামী হয়, কেতিয়াও মানুহৰ পইচা লৈ ঘূৰাই নিদিয়ে, এটচেট্ৰা এটচেট্ৰা। আৰু এছেকেইখন তেনেই যি আছে আহিছে, দ্য ফেষ্টিভেল ইউ লাইক মষ্ট, মাই ফেভৰেট বুক, দ্য ইম্পেক্ট অফ ছায়েন্স এণ্ড টেকন'লজি, এইবিলাক। এইখনটো ভেৰি কমন মানে এছে হয়, এইখন মানে তেনেই সহজ বুলিয়ে ক'ব লাগিব। এইবিলাক কথা আমি আচলতে জানিবই লাগে। প্ৰিয় ফেষ্টিভেল আমি লিখিব পাৰোঁ, দিৱালী, বিহু, এইবিলাক বিহুটো কথাই কমন আমি লিখিব পাৰোঁ, বা দিৱালী, হোলী, এইবিলাক কথা। ইম্পেক্ট অফ ছায়েন্স এণ্ড টেকন'লজি ভেৰি কমন এছে। আৰু তাৰপিছত এটা আমাক ছবি দিছে, এইটো ছবিটো দেখিছেনে? ছবিটো চাই, এইটো বানপানীৰ এটা ছবি, আমি ডেছক্ৰাইব কৰি পেলাই এটা ষ্টৰি লিখিব লাগে। এইটো সিমান জটিল নহয়, আমি সৰু সৰু চেণ্টেঞ্চ, ইজি ইজি চেণ্টেঞ্চত আমি ষ্টৰিটো আমি লিখিব পাৰোঁ। তাৰপিছত এডিটৰলৈ চিঠি লিখিবলৈ আহিছে আৰু ৰিপৰ্ট ৰাইটিং আহিছে। তেনেই ইজি হিণ্টছবিলাক ইয়াত দিয়া হৈছে ৰিপৰ্ট ৰাইটিঙৰ, আৰু এইবিলাকতো ক্লাছত সকলোকে পঢ়োৱা হৈছে, আৰু তেওঁলোকে যদি ভালদৰে ষ্টাডি কৰিছে এইবিলাক লিখিব পাৰিব। মাত্ৰ টপিকটো হয়তো কমন নাহিব পাৰে, টপিকটো আমি চেঞ্জ কৰি দিব লাগিব, কিন্তু গোটেই ফৰ্মেলিটিজখিনি একেই। আৰু ট্ৰান্সলেশ্যন আহিছে, আজিকালি ইংৰাজীৰ পৰা অসমীয়ালৈহে বা নিজৰ মাতৃভাষালৈ ট্ৰান্সলেট কৰিবলৈ আহে। আৰু যিখিনি শেষৰ গ্ৰামাৰ আহিছে, ৰিলেটিভ ক্লজ, এইটো এনেই ইজি, দ্য মেন চিটেড মি, আই ট্ৰাষ্টেড হিম, এইবিলাক। তাৰপিছত মেক চেণ্টেঞ্চ আহিছে, ব্লেক এণ্ড ব্লু, ফ্লাই হাই এণ্ড আপছ এণ্ড ডাউনছ, ফ্লাই হাই আপছ এণ্ড ডাউনছ তেনেই সহজ। আৰু ভেৰি ফিউ পিপল এনজয় হেৰল্ড প্ৰিণ্টাৰ্ছ ব্লেক কমেডি, এইটো পেছিভ ভইচলৈ নিবলৈ আহিছে, তেনেই ইজি। মুঠতে এই কুৱেশ্যন পেপাৰখন এখন খুব সুন্দৰ ধুনীয়া এখন কুৱেশ্যন পেপাৰ। আৰু মই যিবিলাক ছাত্ৰ ছাত্ৰীয়ে নেক্সট SSLCত পঢ়িব, SSLC পৰীক্ষা দিব, তেওঁলোক সকলোকে কওঁ যে এই কুৱেশ্যন পেপাৰখন তোমালোকে কৰা, সকলোৱে ঘৰত মানে এই আনচাৰবিলাক তোমালোকে কৰি চোৱা, আৰু কেনেকুৱা কুৱেশ্যন আহে তেতিয়া তোমালোকে এটলিষ্ট গম পাবা। যি কি নহওক, মোৰ এই ভিডিঅ'টিৰ পৰা যদি আপোনালোকৰ কিবা লাভ হৈছে, তেন্তে হ'লে মোক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।